সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 29 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 14 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ অষ্টমী তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:34:18 আৰু আজি সূৰ্যাস্ত হ'ব 6:19:45। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 8 বজাৰ পৰা পুৱা 9:43 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব আজি আবেলি 3:30 পৰা 5:48। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি দিনত তেল, নাৰিকল, মাছ, মাংস আৰু ৰাতিলৈ লাও নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওক কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আপোনাৰ উদাৰতাৰ বাবে নিজৰ কৰ্মত ক্ষতি হোৱাৰ লগতে যাতে আৰ্থিক ক্ষতিও নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাত আপোনাৰ সফলতা অব্যাহত থাকিব। কোনো বিশেষ দিশত আজি আপুনি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভ কৰিও আনন্দিত হ'ব পাৰিব। নিবনুৱা আজি কোনো সৰু সমস্যাত অস্থিৰ যাতে নহয় তাৰ বাবে নিজৰ মনোবল বঢ়াব লাগিব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দময়ী কৰি গঢ় দিবলৈ আপুনি আজি আপোনাৰ আচৰণৰ প্ৰতি আৰু যাতে বাক্য বিবাদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত কোনো ধাৰ্মিক অনুষ্ঠানত আজি আপুনি ব্যস্ত থাকিব। আনহাতে মতৰ পাৰ্থক্যই যাতে পাৰিবাৰিক সুখ নকমায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব, কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আজি আপোনাৰ অৰ্থচিন্তাও বৃদ্ধি কৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ প্ৰতিদ্বন্দ্বীৰ সংখ্যা বৃদ্ধি নকৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতাত আজি চিন্তিত হ'ব পাৰে। আনহাতে কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰকাশ কৰি আজি সুখ্যাতি অৰ্জন কৰিব পাৰিব। এটা উন্নত দিন আজি আপুনি লাভ কৰিব। প্ৰিয়জনৰ লগত আজি আপোনাৰ মতৰ মিল নাথাকিব। ইয়ে আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বৃদ্ধিৰ আশংকা আছে। আনহাতে আৰ্থিক সমস্যা সমাধান কৰি আজি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়িক পুৰণা বিনিয়োগৰ সফলতাই আজি আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। নিবনুৱাই ভ্ৰমণত সফলতা পাব যদিও
এনে ভ্ৰমণত যাতে আপোনাৰ মূল্যৱান কোনো সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক সহযোগিতা আগবঢ়াই বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ নিজৰ অৰ্থ সমস্যা থকাৰ পাছতো আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। অৱশ্যে ইয়াত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। গৃহ পৰিৱেশত কোনো বিশেষ সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ীয়ে সহযোগী বন্ধুৰ পৰামৰ্শত আৰ্থিক সফলতা লাভ কৰি আজি উৎসাহিত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও সফলতাত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই বন্ধুৰ সংগত কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি ব্যস্ততাৰে দিনটো আজি অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থ নহয় তাৰ বাবে নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক। প্ৰিয়জনৰ সংগ লাভ নহ'লেও পৰিৱেশত সুখ থাকিব। কিন্তু আজি কোনো কাৰণত আপুনি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি চমু পাৰিবাৰিক ভ্ৰমণ কৰাটো আনন্দৰ হ'ব। ব্যৱসায়ী নতুন আৰ্থিক সংযোগ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। কিন্তু এনে আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো দিশত আপোনাৰ অসাৱধানতাবশতঃ যাতে আপুনি কোনো প্ৰকাৰে ক্ষতিৰ যাতে সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব। শিক্ষাৰ্থীৰ বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দৰ হ'ব। এনে দিশত আজি আপুনি নেতৃত্বৰ দায়িত্বও পালন কৰিব লগা হ'ব পাৰে। নিবনুৱাই আৰ্থিক দিশত আজি ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। কিন্তু দিনৰ সৰহখিনি সময় আপোনাৰ ক্লান্তিময় হ'ব। প্ৰিয়জনৰ আচৰণ আজি আপুনি সন্তুষ্ট হ'ব নোৱাৰিব। বিতৰ্ক আদি যাতে পৰিৱেশ অধিক অৱনমিত নকৰে তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। গৃহত কোনো অবাঞ্ছিত অতিথিৰ আচৰণে আপোনাক বিৰক্ত কৰিব পাৰে। আজি ভোগ বিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত অৰ্থাগম থাকিব যদিও আপোনাৰ সন্তুষ্টি কমিব। আনহাতে আজি আপোনাৰ পৰিৱেশত পৰিশ্ৰমো বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মত আপোনাৰ সফলতা অব্যাহত থাকিব। কিন্তু আজি আপোনাৰ কোনো সিদ্ধান্তত যাতে সহকৰ্মী বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়েও সকলো দিশতে প্ৰচেষ্টাৰ সফলতা অব্যাহত ৰাখি আনন্দিত হ'ব পাৰিব। আপুনি নিজৰ সুখ্যাতিৰ দ্বাৰা আজি শত্ৰুকো প্ৰভাৱিত কৰিব পাৰিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। কিন্তু আজি আপোনাৰ খৰচ বাঢ়িব। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন অতিবাহিত কৰিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লগা হ'ব পাৰে। গৃহত আপোনজনৰ সহযোগত আপুনি আজি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। ব্যৱসায়ত নতুন আৰ্থিক চুক্তি লাভজনক প্ৰমাণিত হ'ব। ইয়াত ধন বিনিয়োগ কৰিও আপুনি আজি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব।
আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত থকা একাধিক সমস্যা আৰু বিভিন্ন বেমেজালি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত শিক্ষাৰ্থীৰ চিন্তা বাঢ়িব যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। নিবনুৱাই গুৰুত্বপূৰ্ণ দিশত সফলতা লাভ কৰিবৰ বাবে আজি বন্ধুৰ সহযোগিতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত অহেতুক আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহত আপোনাক গৰ্ব অনুভৱ কৰাব, কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিত আজি সফলতা পাব। ইয়াৰ ফলত আপোনাৰ অৰ্থ সমস্যা আঁতৰিব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ আচৰণে আজি আপোনাৰ সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আনহাতে দিনটো ব্যস্ততাৰে আপোনাৰ অতিক্ৰম হ'ব। নিবনুৱাৰ কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত ভুল সিদ্ধান্ত গ্ৰহণত যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে কোনো দিশত সফলতা অৰ্জনৰ বাবে আজি বন্ধুৰ সহযোগিতা ল'ব লাগিব। ইয়াত আপুনি উপকৃত হ'ব। কিন্তু আপোনাৰ কোনো মন্তব্য প্ৰকাশত যাতে ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আনন্দিত হ'ব পাৰিব। এটা ভাল দিন পাব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আজি আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ চিন্তা নাবাঢ়ে। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থাগমত সন্তুষ্টি থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি কৰি থোৱা কোনো পুৰণা ভুলৰ সংশোধন কৰোঁতে আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসাও লাভ কৰিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ একাধিক শুভ সংযোগ আজি লাভ কৰিব। কিন্তু এটা সুস্থ সিদ্ধান্ত গ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ গুৰুজনৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। নিবনুৱাক বিভিন্ন সময়ত আজি অৰ্থ সমস্যাই আমনি কৰিব। আজি শাৰীৰিক দুৰ্বলতাও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ কোনো মন্তব্য বা আচৰণত আজি আপুনি অসন্তুষ্ট হোৱাৰ আশংকা আছে আৰু ইয়েই অহেতুক আপোনাৰ মনোকষ্টৰো কাৰণ হ'ব পাৰে। গৃহত কোনো মাংগলিক কৰ্ম আয়োজন কৰিব পাৰে। ইয়াত আপোনাৰ ব্যয় বাঢ়িব যদিও সন্তুষ্টি থাকিব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত কৰ্মক্ষেত্ৰত ব্যস্ততাৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। পৰিৱেশত আজি আপোনাৰ মানসিক পৰিশ্ৰমো বাঢ়িব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে শিক্ষাৰ্থীয়ে সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো আজি সুনাম অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ অতিবাহিত হ'ব। গৃহত কোনো মাংগলিক কৰ্ম অংশগ্ৰহণৰ বাবে আপুনি চমু পাৰিবাৰিক ভ্ৰমণ কৰাটো আনন্দৰ
কৰি তুলিব পাৰিব। আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু অৰ্থ চিন্তা অনুভৱ নহয়। ব্যৱসায়ীয়ে সম্পত্তিৰ সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। ইয়াত আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। পৰিৱেশত আপোনাৰ ক্ষমতা বৃদ্ধিত সন্তুষ্টি থাকিব। শিক্ষাৰ্থীৰ কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই আত্মবিশ্বাস বৃদ্ধি কৰিব। আজিৰ দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। নিবনুৱাই কোনো অপ্ৰয়োজনীয় কৰ্মত সময় নষ্ট কৰি শেষলৈ যাতে অনুতপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। মতৰ পাৰ্থক্য থাকিলেও প্ৰিয়জনৰ সংগত দিনটো আপুনি অতিবাহিত কৰিব পাৰিব। কোনো অতিথিৰ আগমনত আজি গৃহসুখ বৃদ্ধি পাব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদো লাভ কৰিব। ব্যৱসায়ী বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি খৰচ বাঢ়িব যদিও অৰ্থচিন্তা অনুভৱ নহয়। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। অকস্মাৎ কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শিক্ষাৰ্থীয়ে কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত পৰিচয় হৈ আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰতো শুভ সংবাদ লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাৰ নতুন আৰ্থিক সংযোগ সৌভাগ্যৰ কাৰক হ'ব, কিন্তু আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শত অসন্তুষ্ট হ'ব পাৰে। বিতৰ্কবাদী নহ'বলৈ আপুনি আজি নিজৰ আচৰণৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আজি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। গৃহত আৰ্থিক ক্ষেত্ৰত আজি আপুনি আপোনাৰ আপোনজনৰ সহযোগত উপকৃত হ'ব। অৰ্থচিন্তাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। পুৰণা বন্ধুৰ আগমনতো গৃহসুখ বাঢ়িব। ব্যৱসায়ত ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে আজিৰ দিনটো এটা বিশেষ লাভজনক দিন হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। আৰু কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।